Hello students, welcome to online mathematics classes. আজি আমি পঢ়িবলৈ গৈ আছো ম্যাট্ৰিক্সৰ মাল্টিপ্লিকেশনৰ বিষয়ে। ইমান দিনে আমি ম্যাট্ৰিক্সৰ এডিশন, সাবট্ৰেকশন, স্কেলাৰ মাল্টিপ্লিকেশন এণ্ড নেগেটিভ অফ এ ম্যাট্ৰিক্স পঢ়িছো আৰু তাৰ ওপৰত ডিপেন্ড কৰি যেকেটা প্ৰপাৰ্টিজ আহে ম্যাট্ৰিক্সৰ সেই প্ৰপাৰ্টিজ কেটাও পঢ়িলো। আজি পঢ়িবলৈ গৈ আছো how to multiply two matrices. দুটা ম্যাট্ৰিক্স যেতিয়া আমি মাল্টিপ্লাই কৰিব লাগে তেতিয়া হলে আমি এটা বহুত ইম্পৰ্টেন্ট কথাৰ ওপৰত ফোকাস কৰিব লাগে যেনেকৈ দুটা মেট্ৰাইসেস আমি প্লাস কৰোতে তাৰ অৰ্ডাৰৰ ওপৰত ফোকাস কৰিব লাগে কিয় যে যি দুটা মেট্ৰিক্সক আমি প্লাস কৰিম বা যি দুটা মেট্ৰিক্সৰ মাজত আমি সাবট্ৰেকশন আনিম হিহঁতৰ মাজৰ অৰ্ডাৰ দুইটাৰে অৰ্ডাৰ সেম থাকিব লাগিব যদি A মেট্ৰিক্সৰ অৰ্ডাৰটো তোমাৰ 3/4 হয় আৰু B মেট্ৰিক্সৰ অৰ্ডাৰো যদি 3/4 হয় তেতিয়াহে আমি হিহঁতৰ মাজত প্লাস কৰিব পাৰো A ৰ পৰা B ক মাইনাস কৰিব পাৰো বা B ৰ পৰা A ক আমি মাইনাস কৰিব পাৰো that means প্লাস আৰু মাইনাসৰ ক্ষেত্ৰত আমি সদায় কি চাব লাগিব যে অৰ্ডাৰ দুটা ইকুৱেল হ'ব লাগিব দুইটা মেট্ৰিক্সৰে অৰ্ডাৰ ইকুৱেল হ'ব লাগিব বাট মাল্টিপ্লিকেশনৰ ক্ষেত্ৰত আমাৰ ইকুৱেল নহলেও চলিব কিন্তু এটা কথা মিলিব লাগিব যে আমি যেনেকৈ কম্পোজিশন অফ ম্যাট্ৰিক্স পঢ়িছিলো কম্পোজিশন অফ ফাংশন পঢ়িছিলো তাতে আমি কি কৰিছিলো যে দুটা যদি ফাংশন এটা A ৰ পৰা B লে যায় তাৰ পিছৰটো B ৰ পৰা C লে যায় তেতিয়া আমি কম্পোজিশন কৰিব পাৰিম কিয় বিকজ সেকেন্ডটোৰ কোডোমেইন আৰু ফাৰ্ষ্টটোৰ ডোমেইন কি হয় সেম হয় ঠিক তেনেকৈ ইয়াটো ম্যাট্ৰিক্সটো যদি এটা ম্যাট্ৰিক্সৰ অৰ্ডাৰ 3/4 হয় দেন সেকেন্ড ম্যাট্ৰিক্সটোৰ অৰ্ডাৰ 4 something হয় তেতিয়া হলে আমি হিহঁতৰ মাজত মাল্টিপ্লিকেশনটো আনিব পাৰিম that means প্ৰথম ম্যাট্ৰিক্সটোৰ প্ৰথম পজিশনত থকা ম্যাট্ৰিক্সটোৰ নাম্বাৰ অফ কলাম is equal to সেকেন্ড পজিশনত থকা ম্যাট্ৰিক্সটোৰ নাম্বাৰ অফ ৰ ইকুৱেল হ'ব লাগিব তেতিয়াহে আমি হিহঁতৰ মাজত কি কৰিব পাৰিম মাল্টিপ্লিকেশনটো কৰিব পাৰিম আদাৰৱাইজ আমি নোৱাৰো সাপোজ 3/4 and 3/4 সেম অৰ্ডাৰৰ দুটা ম্যাট্ৰিক্স দিয়া আছে আৰু আমি হিহঁতক মাল্টিপ্লাই কৰিব লাগে আমি নোৱাৰো কৰিব কিয় নোৱাৰো 3/4 ইয়াতে নাম্বাৰ অফ কলাম কিমান আছে 4 আছে আৰু ইয়াতে নাম্বাৰ অফ ৰ কিমান আছে নাম্বাৰ অফ ৰ ইয়াতে আছে দুইটা কি ইকুৱেল নহল देयरफॉर আমি মাল্টিপ্লাই কৰিব সো মাল্টিপ্লাই কৰিব ফাৰ্ষ্টতে কি মনত ৰাখিব লাগিব যে ফাৰ্ষ্টটোৰ নাম্বাৰ অফ কলাম is equal to of row of the second matrix আমি ইয়াতে শিকিম আজি multiplication of matrices আৰু তাতে আমি কি কৰিব লাগিব ফাৰ্ষ্ট ৰুলটো আমি লিখি দিও number of column in the first matrix is equal to numbers of rows in the second matrix তেতিয়াহে আমি মাল্টিপ্লাইটো কৰিব পাৰিম ফাৰ্ষ্টতে আমি চাব লাগিব মাল্টিপ্লাইটো কৰিব পাৰো নে নোৱাৰো সো যদি এনেকুৱা অৰ্ডাৰ থাকে প্ৰথমটোৰ সাপোজ 4 আছে তাৰ পিছৰটো 5 আছে তাৰ পিছৰটো 5 into something আছে 2 আছে তেতিয়া হলে নাম্বাৰ অফ কলাম is equal to number of row সো আমি ইহঁতক মাল্টিপ্লাই কৰিব পাৰিম অলৰাইট সো যদি দুটা স্কয়াৰ ম্যাট্ৰিক্স হয় আৰু হিহঁতৰ অৰ্ডাৰ সেম হয় তেতিয়া হলে আমি পাৰিম সাপোজ 3/3 আৰু এটা 3/3 আহিলে obviously আমি হিহঁতক মাল্টিপ্লাই কৰিব পাৰিম সো ইকুৱেল হলেও পাৰিম in the case of
ইকুৱেল অৰ্ডাৰৰ স্কুৱেৰ মেট্ৰিক্স হ'ব লাগিব তেতিয়াহে চ' এইটো হৈছে আমাৰ কণ্ডিশ্যন এতিয়া আমি মেট্ৰিক্সৰ মাল্টিপ্লিকেশ্যন কেনেকৈ কৰিব পাৰোঁ মেট্ৰিক্সৰ মাল্টিপ্লিকেশ্যনৰ কাৰণে অকণমান বেলেগ অকণমান মেথড আছে চ' মাল্টিপ্লিকেশ্যনটো মই তোমালোকক এক্সাম্পলৰ সহায়ত দি দিওঁ এক্সাম্পল suppose A মেট্ৰিক্সটো লৈছোঁ 2 3 4 5 then B মেট্ৰিক্সটো লৈছোঁ B মেট্ৰিক্স 2 1 0 3 2 5 1 1 1 oh sorry only দুটাহে ল'ব পাৰিম ইয়াতে চোৱা এইটো হৈছে 2/2 মেট্ৰিক্স ইয়াতে নাম্বাৰ অফ কলিউম কিমান আছে 2 আছে ইয়াতে নাম্বাৰ অফ ৰ কিমান আছে 3 আছে দ্যাট মিন্স ইহঁতক আমি মাল্টিপ্লাই কৰিব পাৰিমনে অবভিয়াছলি পাৰিম এতিয়া চোৱা ইহঁতৰ ৰিজাল্টেণ্ট মেট্ৰিক্সটোৰ অৰ্ডাৰ কি হ'ব বাৰু এ বিৰ অৰ্ডাৰ কি হ'ব 2/2 আৰু এইটো হৈছে 2/3 এইটো আৰু এইটো ইকুৱেল হ'ল নহয় ইহঁতক আমি নাইকিয়া কৰি দিম বাকী যিটো ৰ'বগে ন সেইটোৱে হ'ব ৰিজাল্টেণ্ট মেট্ৰিক্সৰ অৰ্ডাৰ যে ডেট মিন্স আমি যিটো ৰিজাল্টেণ্ট মেট্ৰিক্স পাম ইয়াৰ পিছত এ বি মাল্টিপ্লাই কৰি পেলাই তাৰ অৰ্ডাৰ কি হ'ব 2/3 হ'ব কিয় 2/3 হৈছে প্ৰথমটোৰ 2/2 আৰু এইটোৰ 2/3 দুটাৰে 2 আৰু 2 আমি কেনচেল কৰি দিছোঁ দুইটা যেহেতু ইকুৱেল হৈছে নাম্বাৰ অফ কলিউম এণ্ড নাম্বাৰ অফ ৰ সিহঁতক আমি নাইকিয়া কৰি দি যিখিনি ৰ'ব সেইখিনিয়ে আমাৰ ৰিজাল্টেণ্ট মেট্ৰিক্সটোৰ অৰ্ডাৰ হ'ব অলৰাইট চ' আমি যদি ইহঁতক মাল্টিপ্লাই কৰোঁ 2 3 4 5 মাল্টিপ্লিকেশ্যন 2 1 0 3 2 5 এইটো প্ৰথম কথা নেক্সট মেট্ৰিকটোৰ অৰ্ডাৰ কি হ'ব 2/3 হ'ব ডেট মিন্স তাতে দুটা ৰ থাকিব আৰু তিনিটা কলিউম থাকিব বুলি আমি জানিব লাগিব সেইটো কথা মনত ৰাখিবা যে যিটো আমাৰ ৰিজাল্টেণ্ট মেট্ৰিক্স হ'ব সেইটো 2/3 অৰ্ডাৰৰ হ'ব ডেট মিন্স তাতে দুটা ৰ থাকিব আৰু তিনিটা কলিউম থাকিব সেই কথাটো মনত ৰাখিব লাগিব এতিয়া কি কৰিবা ইয়াৰ যিটো ফাৰ্ষ্ট ৰ আছে তাৰ লগত ফাৰ্ষ্ট কলিউমটোৰ কৰেছপণ্ডিং এলিমেণ্টবোৰ আমি মাল্টিপ্লাই কৰিম ডেট মিন্স ইয়াতে ফাৰ্ষ্ট ৰটোত কিমানটা এলিমেণ্ট আছে দুটা এলিমেণ্ট আছে ইয়াতে ফাৰ্ষ্ট কলিউমত কিমানটা এলিমেণ্ট আছে দুটা এলিমেণ্ট আছে তো প্ৰথমটো আৰু প্ৰথমটো দ্বিতীয়টো আৰু দ্বিতীয়টো আমি মাল্টিপ্লাই কৰি এটা জাগাত লিখিম ডেট মিন্স 2 into 2 plus 3 into 3 into 3 so আমাৰ ৰিজাল্টেণ্ট মেট্ৰিক্সৰ এটা এলিমেণ্ট আমি পাই গ'লোঁ অ'কে এটা এলিমেণ্ট পাই গ'লোঁ তাৰপিছতে এইটোক কৰিলোঁ নহয় অলৰাইট নেক্সট এইটোৰে এই ছেকেণ্ডটোক কৰিব লাগিব ছেইম প্ৰথমটোৰে প্ৰথমটোক ছেকেণ্ডটোক কৰিম আমি আৰু তাক আমি কি লিখিম চিধাকৈ লিখি যাম হা এইটো আমি এনেকৈ চিধাকৈ গৈছোঁ নহয় চ' ইয়াতো আমি চিধাকৈ লিখি যাম তো ইয়াতে কি হ'ব 2 1 2 into 1 plus 3 into 2 আমাৰ ছেকেণ্ড এলিমেণ্ট হৈ গ'ল তাৰপিছতে কি কৰিবা এইটো হৈ গ'ল নেক্সট এইটো আৰু এইটো কৰিব লাগিব ইয়াৰে ফাৰ্ষ্ট এলিমেণ্ট ছেকেণ্ড এলিমেণ্ট তো ফাৰ্ষ্ট হৈছে 2 into 0 plus 3 into 5 অলৰাইট এইটো হৈ গ'ল আমাৰ তাৰপিছতে কি কৰিবা এবাৰ আমাৰ এইটো হৈ গ'ল নহয় চ' এইটোৰে আমি গোটেইকেইটা কলিউমক কৰিলোঁ চ' এইটো ৰৰ কাম আমাৰ শেষ তাৰপিছতে কি কৰিবা এইটোলৈ আহিবা নেক্সট আমাৰ আহিলে ছেকেণ্ডটোত
সেকেন্ডটোৰে কাৰ লগত কৰিব লাগিব এবাৰ ইয়াৰ লগত কৰিব লাগিব ইয়াৰ লগত প্ৰথম এলিমেন্ট সেকেন্ড এলিমেন্ট তো প্ৰথম এলিমেন্ট কৰো আমি 4 into 2 plus 5 into 3 so this is all right তাৰ পিছতে এটোৰে এবাৰ আমাৰ সেকেন্ডটো কৰিব লাগিব প্ৰথম সেকেন্ড so প্ৰথম 4 into 1 plus 5 into 2 done তাৰ পিছতে এটোৰে এবাৰ ইয়াক কৰিব লাগিব প্ৰথম সেকেন্ড প্ৰথম হৈছে 4 into 0 plus 5 into 5 into 5 okay পাই গলো আমি এতিয়া আমি লিখিম ইয়াৰ ইকুৱেল টু কিমান হ'ব 4 আৰু ইফালে 9 that means 13 তাৰ পিছতে 2 into 1 2 plus 5 7 0 plus 15 8 plus 15 that means 23 তাৰ পিছতে 4 plus 10 14 0 plus 25 so হৈ গল কিমান অৰ্ডাৰৰ পালো আমি 2/3 অৰ্ডাৰৰ ম্যাট্ৰিক্স এটা আমি পালো ৰিজাল্টেন্ট ম্যাট্ৰিক্স so এনেকে আমাৰ ম্যাট্ৰিক্সৰ মাল্টিপ্লিকেশন কৰা হয় so multiplication to তোমালোকে এবাৰ ভালকে মন কৰিবা এই এক্সাম্পলটোত so তোমালোকক মই হোমৱৰ্ক দি দিও এটুটো কৰিবাই নেক্সট তোমালোকে এটা হোমৱৰ্ক লৈ লোৱা এটু স্ক্ৰিনশ্বট লৈ লোৱা হোমৱৰ্কটো দি আছো ইজি হয় ইজি দিম এ দিছো মই 10322 তাৰ পিছতে বি দিছো 4033 so তোমালোকে a b উলিয়াব লাগে that means a multiplied by b উলাব লাগে so তোমালোকে এটো হোমৱৰ্ক কৰি পেলাই মোক সেন্ড কৰিবা okay আজিৰ ক্লাস সামৰিছো thank you have a good day